Welcome to our YouTube channel Simple Free Learning. আজি আমি আলোচনা কৰিব লৈছো ইংলিশ গ্ৰামাৰৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় সেন্টেন্স যাৰ অবিহনে ইংৰাজী বাক্য আমি মানে ইংৰাজী ক'বলৈ নোৱাৰো বাক্যটো বাদৰে কথা আমি ইংৰাজী ক'বলৈ নোৱাৰো এতিয়া সেন্টেন্স বাক্য এটাৰ আমি কিয় প্ৰয়োজন হৈ পৰিল সেন্টেন্স এটা প্ৰস্তুত কৰিবলৈ কিয় প্ৰয়োজন হৈ পৰিল এতিয়া সেন্টেন্স এটা আমাৰ তিনিটা কাৰণৰ বাবে প্ৰয়োজন হৈ পৰিল হেয়া হৈছে আমাৰ মনৰ ভাৱকেইটা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ সেন্টেন্স প্ৰয়োজন হৈ পৰিল বাক্যৰ স্পষ্টতা বুজাবলৈ আমাৰ সেন্টেন্সৰ প্ৰয়োজন হৈ পৰিল আৰু আমাৰ কি হৈছে আদৰ্শগত ৰূপ আমাৰ প্ৰকাশ কৰিবলৈ সেন্টেন্সৰ প্ৰয়োজন হৈ পৰিল এই যেতিয়া আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ সেন্টেন্সৰ প্ৰয়োজন হৈছিল তেতিয়া আমাৰ কোনো ধৰণৰ গ্ৰামাৰৰ প্ৰয়োজনৰ কথা নাছিল যেতিয়া স্পষ্টতা বুজাবলৈ কোন ধৰণৰ গ্ৰামাৰৰ স্পষ্ট আমাৰ প্ৰয়োজন নাছিল কিন্তু যেতিয়া আদৰ্শগত ৰূপত আমি সেন্টেন্স এটা আমি প্ৰকাশ কৰিবলগীয়া পৰিল তেতিয়া আমাৰ কি হৈছে ইংৰাজী গ্ৰামাৰৰ কিছুমান ৰুল আমি ফলো কৰিবলগীয়া পৰিল এতিয়া এই আদৰ্শগত ৰূপৰ ওপৰত আমাৰ কি কৰিছে তিনি ধৰণে আমাৰ বাক্য বনাবলৈ আমাক গ্ৰামাৰে নিৰ্দেশ দিছে সেই তিনি ধৰণৰ কি যে এটা শব্দত আমি বনাব পাৰো এটা শব্দৰ বাক্য হ'ব পাৰে এটাতকৈ অধিক শব্দৰ হ'ব পাৰে আৰু নাম্বাৰ 3 হৈছে অনুচ্ছেদৰ দ্বাৰাও কি হ'ব পাৰে বাক্যৰ সমষ্টি হ'ব পাৰে এই এটা শব্দৰ দ্বাৰা আমি যেনেকৈ সেন্টেন্স প্ৰস্তুত কৰো এটাতকৈ অধিক শব্দৰ দ্বাৰা আমি সেন্টেন্স প্ৰস্তুত কৰো আৰু অনুচ্ছেদৰ দ্বাৰা আমি কি কৰো সেন্টেন্স আমি প্ৰস্তুত কৰিবলৈ পাৰো এতিয়া এই তিনিটা যে আমি পাই গলো এই তিনিটাৰ দ্বাৰা আমি কি কৰিব পাৰো এই তিনিটাৰ দ্বাৰা আমি সেন্টেন্স এটা প্ৰকাশ কৰিব পাৰো কিন্তু এই সেন্টেন্সটো বনাবলৈ যাওঁতে আমাৰ কিছুমান কাৰ্যাৱলী আমি মানি চলিবলগীয়া পৰে সেই কাৰ্যাৱলী কেইটা কি নাম্বাৰ 1 আহিলে আমাৰ কি যে ফাংচন বাই ফাংচন অৰ্থাৎ সেন্টেন্সে কি ধৰণৰ কাৰ্য কৰিছে সেইটো আমি চাব লাগিব নাম্বাৰ 2 হৈছে বাই grammatical structure আৰু নাম্বাৰ 3 হৈছে rhetorical অৰ্থাৎ অলংকৰণ অৰ্থাৎ কি যে ফাংচন আমি তাৰ কাৰ্যাৱলীৰ ওপৰত আমি কি কৰিব পাৰো সেই বাক্যটো প্ৰকাশ কৰিব পাৰো দুই নম্বৰ হৈছে grammatical structure কিছুমান আমাৰ grammatical structure আছে সেই grammatical structure ওপৰত আমি নিৰ্ভৰ কৰি বাক্যটো প্ৰস্তুত কৰি দিব পাৰো আৰু যে rhetorical অৰ্থাৎ অলংকৰণ কিছুমান আমি তাত কি ৰহন খানিব পাৰো খোলা কৰিব পাৰো সেই বাক্যটো এই তিনিটা কাৰ্যাৱলীৰ দ্বাৰা বা এই তিনিটা আমাৰ ফৰমেট দি থৈ দিছে এই ফৰমেটৰ দ্বাৰা আমি ইংৰাজী বাক্যবিলাক আমি প্ৰস্তুত কৰিবলৈ পাৰো এতিয়া আমি কি কৰিছো আমি গম পালো কি যে বাক্য এটা তিনিটা ধৰণে আমি কি কৰিব পাৰো শ্ৰেণীবদ্ধ কৰিব পাৰো সেয়া হৈছে নাম্বাৰ 1 কি ফাংচন নাম্বাৰ 2 grammatical structure আৰু নাম্বাৰ 3 rhetorical অৰ্থাৎ মডাৰ্ন স্ট্ৰাকচাৰ এই তিনিটা ধৰণে আমি কি কৰিব পাৰো ইংৰাজী বাক্যবিলাক আমি শ্ৰেণীবদ্ধ মানে ভাগ কৰি দিব পাৰো এতিয়া আমাৰ সেন্টেন্সৰ ক্ষেত্ৰত সেন্টেন্স বুলি ক'লেই প্ৰতিটো সেন্টেন্সৰ ক্ষেত্ৰত কি যিমান ডাঙৰেই নহওক কিয় সেন্টেন্সৰ ক্ষেত্ৰত আমাৰ দুটা ভাগ থাকিব সেই দুটা ভাগ কি নাম্বাৰ 1 থাকিব আমাৰ কি সাবজেক্ট আৰু নাম্বাৰ 2 থাকিব প্ৰিডিকেট বা এক্সটেনশন এটা সাবজেক্ট আৰু প্ৰিডিকেট এটা সাবজেক্ট কাক কয় যে যিয়ে কৰিব যিয়ে কৰে অৰ্থাৎ কৰ্তা নাম্বাৰ 3 যিয়ে যাৰ দ্বাৰা কৰা হয় নেক্সট আহিল কি যে যাৰ বিষয় কোৱা হয় যাৰ বিষয় কোৱা হয় আৰু প্ৰিডিকেট কি যে সাবজেক্টে যি কৰে অৰ্থাৎ কৰ্তাই যি কৰে সেই অংশকে কোৱা হ'ব প্ৰিডিকেট এটা সাবজেক্ট কি হৈছে সাবজেক্ট হ'বলৈ হলে কি হ'ব লাগিব আমাৰ হেতু যে নামবাচক হ'ব লাগিব বা তাৰ সমতুল্য হ'ব লাগিব অৰ্থাৎ
নিউমাৰিকেল হ'ব লাগিব নাম বুজোৱা শব্দ হ'ব লাগিব বা নাম বুজোৱা শব্দৰ সমপৰ্যায় হ'ব লাগিব এতিয়া আজি আমি সাবজেক্টৰ বিষয়ে আলোচনা কৰিম প্ৰিডিকেটৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু আজি আমি সাবজেক্টৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰিম এতিয়া চাও আমি এটা বাক্যৰ দ্বাৰা আমি চাও যে সেন্টেন্স আৰু প্ৰিডিকেটৰ অংশখিনি আমি এটা বাক্যৰ দ্বাৰা আমি চাও ধৰি লৈছো যে ৰাম ইটস এ ম্যাঙ্গো ৰামে এটা আম খাইছে এতিয়া ইয়াত ৰাম কোনে খাইছে ৰামে খাইছে গতিকে ৰাম হৈছে সাবজেক্ট আৰু কৰ্তাই অৰ্থাৎ ৰামে কি কাম কৰিছে আমৰ খোৱাৰ কামটো কৰিছে অৰ্থাৎ কি হৈছে তোমাৰ প্ৰিডিকেট এতিয়া বুজিলা যে সাবজেক্ট আৰু প্ৰিডিকেটৰ তাৰ কাৰ্যালয়টো বুজিলানে এতিয়া সাবজেক্টে কি কৰে যে যিয়ে কামটো কৰে সি হৈছে সাবজেক্ট আৰু হেতু কি হ'ব লাগিব নাউন হ'ব লাগিব বা নাউনৰ সমপৰ্যায় হ'ব লাগিব ইয়াত আমাৰ ৰামটো আমাৰ প্ৰপাৰ নাউনতে পৰিছে অৰ্থাৎ হেতু কাৰণে ৰাম আমাৰ সাবজেক্ট ৰামে কামটো কৰিছে আৰু ৰামে কি কাম কৰিছে যে আমটো খোৱাৰ কাম কৰিছে এটা আম খোৱাৰ কামটো কৰিছে গতিকে হেতু হৈছে প্ৰিডিকেট এতিয়া সাবজেক্ট আমি বিভিন্ন ধৰণে আমি প্ৰকাশ কৰিবলৈ পাৰো সাবজেক্ট কি ধৰণে আমি প্ৰকাশ কৰিব পাৰো সাবজেক্টৰ আকৌ আমাৰ বহু কেইটা ভাগ আছে হেয়া কি হৈছে নাম্বাৰ 1 হৈছে কি যে প্ৰপাৰ নাউনৰ সাবজেক্ট নাম্বাৰ 2 হৈছে প্ৰনাউনৰ সাবজেক্ট নাম্বাৰ 3 হৈছে তোমাৰ পসেসিভ বুজোৱা নাউনৰ সাবজেক্ট তাৰ পিছত আহিলে আমাৰ কি যে ফ্ৰেজৰ দ্বাৰা আমি বুজাব পাৰো আৰু নাম্বাৰ 5 আহিলে আমাৰ ক্লোজৰ দ্বাৰা আমি বুজাব পাৰো নাম্বাৰ 6 আহিলে আমাৰ কি ডিটাৰমিনাৰ হৈতে নাউনৰ সাবজেক্ট এতিয়া চোৱা যে প্ৰপাৰ নাউন প্ৰনাউনৰ দ্বাৰা আমি বুজাও প্ৰপাৰ নাউন কি হৈছে যে ৰাম ৰহিম অৰ্থাৎ মানুহৰ নাম প্ৰনাউনৰ কোনবিলাক হৈছে হি আই সি দে এইবিলাক হৈছে প্ৰনাউন পসেসিভ সাবজেক্ট কোনবিলাক হৈছে যে হার মাই হিজ এইবিলাক হৈছে পসেসিভ সাবজেক্ট ফ্ৰেজৰ কোনবিলাক যে কোনোবা এটা দীঘল শব্দ এইখিনিতে আমাৰ এই ফ্ৰেজ আৰু ক্লোজৰ পাৰ্থক্য অলপ আছে ফ্ৰেজ কাক কয় যে ফ্ৰেজ হৈছে কেইবাটাও শব্দৰ সমষ্টি ক্লোজ কাক কয় ক্লোজও হৈছে কি হৈছে কেইবাটাও শব্দৰ সমষ্টি এতিয়া ফ্ৰেজও কেইবাটাও শব্দৰ সমষ্টি ক্লোজও কেইবাটাও শব্দৰ সমষ্টি তাতে আকৌ এটা পাৰ্থক্য আছে যে কি যে ফ্ৰেজত কোনো ধৰণৰ WH কুৱেশ্যন মাজত নেথাকিব অৰ্থাৎ কনজাংশন মাজত নেথাকিব কিন্তু ক্লোজৰ ক্ষেত্ৰত কি হ'ব তোমাৰ WH কুৱেশ্যন এটা মাজত থাকিব আৰু হেতুকে আমি কম ক্লোজ বুজোৱা নাউনৰ সাবজেক্ট তাৰপিছত ডিটাৰমিনাৰ হৈতে বুজোৱা নাউনৰ সাবজেক্ট ধৰি লৈছো ডি মেন ইয়াত ডিটো হৈছে ডিটাৰমিনাৰ গতিকে এই ধৰণে আমি কি কৰিছো সাবজেক্টৰ বিভিন্ন ধৰণৰ ভাগ আমি কৰিব পাৰো এতিয়া চাও আহাচোন আমি প্ৰপাৰ নাউনত কি ধৰণৰ আমাৰ উদাহৰণৰ সৈতে আমি বুজো কি ধৰণৰ আমি বাক্য বনাব পাৰো প্ৰনাউনৰ সৈতে কি ধৰণৰ পাৰো পসেসিভৰ সৈতে কি ধৰণৰ পাৰো এইখিনি আমি চাও আহা এতিয়া চোৱা আহা ইয়াত কি কৈছে যে সংকিতা ইজ ৰাইটিং এ লেটাৰ ইয়াত সংকিতাটো হৈছে আমাৰ কি প্ৰপাৰ নাউন তাৰ পিছত কৈছে প্ৰনাউনৰ দ্বাৰা হোৱা সাবজেক্ট ইয়াত চোৱা সি ইজ এ ষ্টুডেন্ট তাই এগৰাকী ছাত্ৰ ইয়াত সি টো হৈছে আমাৰ কি সাবজেক্ট আৰু কি সাবজেক্ট প্ৰনাউনৰ দ্বাৰা হোৱা সাবজেক্ট তাৰপিছত ডিটাৰমিনাৰ থকা সাবজেক্ট ইয়াত কি হৈছে আমাৰ সাবজেক্ট কি কৈছে কি সেন্টেন্সটোত দি গাৰ্ল ইজ ইন্টেলিজেন্ট ইয়াত দি গাৰ্লটো হৈছে সাবজেক্ট আৰু ডি টো হৈছে আমাৰ কি ডিটাৰমিনাৰ
গতিকে আৰু এটো হৈছে কি আমাৰ তোমাৰ pronoun এতিয়া the girl অৰ্থাৎ কি হৈছে তোমাৰ the girl অৰ্থাৎ কি এটো ডিটাৰমিনাৰ থকা নাউনৰ সাবজেক্ট এতিয়া পসেসিভ থকা সাবজেক্ট এতিয়া আমাৰ ইয়াত কি কৈছে her father is a teacher গতিকে her father টো হৈছে আমাৰ সাবজেক্ট আৰু her টো হৈছে আমাৰ কি পসেসিভ এতিয়া পসেসিভৰ কথালৈ আহো যে পসেসিভৰ কথালৈ আহোতে আমাৰ লাগিব আমি যাব লাগিব কেছৰ বিষয় আমি পঢ়িব লাগিব তাত আমাৰ কিছুমান চাৰ্ট আছে আৰু সেই চাৰ্ট অনুসৰি আমি পসেসিভৰ কিছুমান আমাৰ নিয়ম তোমাৰ শব্দ আছে সেই শব্দবিলাকক আমি পসেসিভ বুলি কওঁ যেনেকৈ I ৰ পসেসিভ হৈছে my হিৰ পসেসিভ হৈছে his আৰু she ৰ পসেসিভ হৈছে কি তোমাৰ her এতিয়া আহিলে আমাৰ ফ্ৰেজত থকা সাবজেক্ট ফ্ৰেজত থকা সাবজেক্টত আমি চাও আহা যে the girl in the car is my sister ইয়াত কি কৈছে যে the girl in the car এইটো হৈছে আমাৰ কি সাবজেক্ট আৰু এই সাবজেক্টক চোৱা আমি কি কৈছিলো ফ্ৰেজ কাক কয় যে এটাতকৈ অধিক শব্দৰ সমষ্টিকে কোৱা হয় ফ্ৰেজ ইয়াত কৈছে কি ইয়াত কেইটা শব্দ আছে চোৱা কিমান কেইটা শব্দ আছে এই গোটেইটোৱে কি হৈছে সাবজেক্ট বুজাইছে আৰু এই খণ্ডটোক কোৱা হ'ব ফ্ৰেজৰ দ্বাৰা সৃষ্টি হোৱা নাউনৰ সাবজেক্ট তাৰ পিছত আমি আহিলা আমাৰ কি ক্লোজ থকা সাবজেক্ট ইয়াত চোৱা ইয়াত কি কৈছে the girl who is in the car is my sister ইয়াত আমাৰ কি কৈছে the girl ৰ পৰা আমাৰ এই কাৰলৈ এই গোটেইটোৱে আমাৰ হৈছে কি তোমাৰ সাবজেক্ট আৰু এই সাবজেক্টটোত আমাৰ কি কৈছে WH কুৱেশ্যন এটাই আমাৰ কি কৈছে কানেক্ট কৰিছে আৰু যেতিয়া আমি মই কৈছিলো কি যে যেতিয়া এটাতকৈ অধিক শব্দৰ সৈতে কোনো এক WH কুৱেশ্যনৰ দ্বাৰা কনজাংচন এটা বহে আৰু তাকে কোৱা হ'ব ক্লোজ গতিকে এইটো হৈছে ক্লোজৰ দ্বাৰা সৃষ্টি হোৱা সাবজেক্ট এতিয়া আমি কি গম পালো গোটেই সেন্টেন্স খিনি আমি যিখিনি আমি উদাহৰণ দিলো তাৰ পৰা এটাই গম পালো যে সাবজেক্ট হবলৈ হলে কি হ'ব লাগিব আমাৰ নাউন হ'ব লাগিব নতুবা নাউনৰ সমপৰ্যায় শব্দ হ'ব লাগিব আৰু সেই শব্দ দ্বাৰাহে আমি সাবজেক্ট এটা বাক্যত গঠন কৰিবলৈ পাৰো ইয়াৰ উপৰিও আমাৰ সেন্টেন্স এটাত সাবজেক্ট হয় কেনেকৈ আমি কি কৈছিলো যে সাবজেক্ট হ'বলৈ হলে আমাৰ ফাৰ্স্টে আমাৰ কি যে নাউন হ'ব লাগিব বা নাউনৰ সমপৰ্যায় হ'ব লাগিব আৰু এটা আমি পাই থৈছো কি দেয়াৰৰ দ্বাৰা আমি কি কৰো সাবজেক্ট এটা আৰম্ভ কৰো আৰু আমি কি কেতিয়াবা আমি কি কৰো ইটৰ দ্বাৰাও আমি কি কৰো সাবজেক্ট এটা আৰম্ভ কৰো এতিয়া চাও আহাচোন দেয়াৰ আমি কোড ব্যৱহাৰ কি কেনেকুৱা ধৰণৰ আমাৰ বাক্য আৰম্ভ কৰিব পাৰো এতিয়া চাও আমি যে মই বাক্য এটা লিখিলো যে there is a garden in front of our school next আহিলা আমাৰ আৰু এটা দিছো যে there were some boys in the on the road এতিয়া চোৱা যে there is a garden in front of our school আৰু এটা হৈছে কি there were some boys on the road ইয়াত চোৱা যে there কি কৰিছে ইজৰ লৈছে আৰু লৈছে অৰ্থাৎ সিঙ্গুলাৰ বিভাগো লৈছে আৰু প্লুৰেল বিভাগো লৈছে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে there কি কৈছে কি কৰিব পাৰে যে থাৰ্ড পাৰসনৰে যিখিনি তোমাৰ বিভাগ লয় অৰ্থাৎ কি যে is was were are এইখিনি কি কৰিছে এইখিনি বিভাগ তোমাৰ দেয়াৰে গ্ৰহণ কৰে বা দেয়াৰ থকা বাক্যত আমি এইখিনি বিভাগ ইউজ কৰিবলৈ পাৰো এতিয়া দেয়াৰ আমাৰ কোট কেনে ধৰণে আৰু প্ৰয়োজন হয় সেইটো আমি দুটা উদাহৰণত আমি চাও যে দেয়াৰ ব্যৱহাৰ কৰিবলৈ হলে আমাৰ এটা ৰুল আছে বা এটা আমাৰ গাঁথনি আছে সেইটো হৈছে দেয়াৰ প্লাস বিভাগ প্লাস মেইন সাবজেক্ট প্লাস অবজেক্ট এতিয়া এই বিভাগটো সিঙ্গুলাৰ হ'ব নে প্লুৰেল হ'ব সেইটো জানিবলৈ আমি কি কৰিব লাগিব মেইন ভাগটো প্লুৰেলত আছে নে সিঙ্গুলাৰত আছে
সেইটো চাব লাগিব মেইন ভাবটোৱে এজনৰ কথা কৈছে নে এজনতকৈ বা দুজনতকৈ অধিক কথা কৈছে সেইটো আমি চাব লাগিব যদি মেইন ভাবটো সিঙ্গুলাৰ হয় তেতিয়াহলে বি ভাবটো সিঙ্গুলাৰ হ'ব আৰু মেইন ভাবটো যদি প্লুৰেল হয় তেতিয়াহলে বি ভাবটোৱে প্লুৰেল ল'ব এতিয়া চাও আহা যে উদাহৰণটো আমি চাও যে কি কৈছে এ পেজ ইজ মিসিং ফ্ৰম দি বুক ইয়াত কি হৈছে যে এইটো বাক্য আমি এনে ধৰণেও কৰিব পাৰো আৰু ইয়াৰ এডভান্স ষ্ট্ৰাকচাৰটো হৈছে এইটো দেয়াৰৰ দ্বাৰা আমি যেটো কৰো দেয়াৰ যেটো আমি গাঁথনি প্ৰকাশ কৰিম সেইটো আমাৰ ইংৰাজী ক্ষেত্ৰত এডভান্স ষ্ট্ৰাকচাৰ ইয়াত কি কৈছে এ পেজ ইজ মিসিং ফ্ৰম দি বুক কিতাপখনৰ পৰা এইটো পেজ কি হেৰাই গৈছে এতিয়া ইয়াত মেইন সাবজেক্ট হৈছে এ পেজ আৰু ইয়াত ভাব হৈছে কি ইজ আৰু বাকিখিনি হৈছে তোমাৰ অবজেক্ট হৈছে এতিয়া চোৱা আমাৰ কি দেয়াৰ মই দেয়াৰ লিখি দিও এতিয়া চোৱা ইয়াত বি ভাব কি আছে ইজ লিখিলো মেইন ভাব কি আছে মেইন ভাব আছে আমাৰ কি এ পেজ লিখিলো তাৰ পিছত আমাৰ বাকিখিনি লিখি দিয়া মিসিং ফ্ৰম দি বুক কি হ'ব দেয়াৰ ইজ এ পেজ মিসিং ফ্ৰম দি বুক ইয়াত আমাৰ দেয়াৰ আহিছে বি ভাব আহিছে এ পেজ হৈছে আমাৰ সিঙ্গুলাৰ গতিকে সিঙ্গুলাৰ বি ভাব লৈছে বাকিখিনি আমি এইখিনি লিখি দিলো নেক্সট টুৰ আমি চাও যে কি এ লট অফ পিপল ওয়ৰ এট দি মিটিং কিছু মানুহ কি কৰিছিলে মিটিংখনত উপস্থিত আছিল ইয়াত মেইন সাবজেক্ট হৈছে আমাৰ এ লট অফ পিপল আৰু ইয়াত বি ভাব হৈছে আমাৰ ওয়ৰ আৰু বাকিখিনি হৈছে আমাৰ অবজেক্ট এতিয়া আমাৰ এডভান্স ষ্ট্ৰাকচাৰত যদি আমি লিখো কি হ'ব আমাৰ দেয়াৰ লিখি দিও বি ভাব কি ওয়ৰ গতিকে ওয়ৰ লিখি দিলো মেইন সাবজেক্ট কি এ লট অফ এতিয়া এটো আমাৰ মাজত বহিৰ কাৰণে আমাৰ কি হ'ব স্মললৈ গুছি যাব এ লট অফ পিপল তাৰ পিছত আমি বাকিখিনি লিখি দিও এট দি মিটিং ইয়াত চোৱা দেয়াৰ লিখিলো বি ভাবটো আমি আগলৈ লৈ আনিলো ওয়ৰ এ লট অফ মেইন ভাব তাৰ পিছত আমাৰ এইখিনি অবজেক্ট এই ধৰণে আমি দেয়াৰ লগাই কোনো এটা বাক্য এডভান্স ষ্ট্ৰাকচাৰত লিখিব পাৰো যে দেয়াৰৰ ক্ষেত্ৰত আমাৰ কি হ'ব দেয়াৰে কি ধৰণৰ বিভাব ল'ব সেইটো নিৰ্ভৰ কৰিব বাক্যটোৰ কিছুমান শব্দৰ ওপৰত যদি বাক্যটোত এ লট অফ প্লেন্টি এ ডজন এ নাম্বাৰ অফ আদি থাকে তেতিয়াহলে ভাবটোৱে সদায় প্লুৰেল ভাব লয় এতিয়া চাও আহা আমাৰ বাক্য এটা দিছে কি যে দেয়াৰ ওয়ৰ এ লট অফ বয়জ অৰ্থাৎ ইয়াত এ লট অফ থকাৰ কাৰণে এই দেয়াৰটোৱে কি লৈছে প্লুৰেল বিভাব লৈছে ঠিক একে ধৰণে চোৱা দেয়াৰ ওয়ৰ প্লেন্টি অফ টাইম টু ইউটিলাইজ দি বেনিফিট ইয়াত প্লেন্টি থকাৰ কাৰণে এই বিভাগটোৱে কি লৈছে ওয়ৰ লৈছে এই ধৰণৰ কিছু আমাৰ শব্দ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত দি দিয়ে আৰু আমাৰ তাত তেতিয়া আমাৰ বিভাগ মিলাবলৈ দিয়ে তেতিয়া সেইটো ক্ষেত্ৰত চাবা যে এই কেইটা শব্দ মনত ৰাখিবা এই কেইটা শব্দই সদায় আমাৰ প্লুৰেল ভাব লয় ঠিক একে ধৰণে চোৱা এ ডৰ্জন থকাৰ কাৰণে ইয়াত কি লৈছে সাবজেক্টটোৱে বিভাগ আমাৰ লৈছে প্লুৰেল বিভাগ লৈছে ঠিক আকৌ তেনে ধৰণে কি কৈছে দেয়াৰ ওয়ৰ এ নাম্বাৰ অফ এ সদায় আমাৰ প্লুৰেল বিভাগ লয় গতিকে আমাৰ কি হৈছে ওয়ৰ হৈছে এতিয়া চোৱা যদিও বা এই কেইটা শব্দত এ আছে এই কেইটা শব্দই আমি কিছুমানে আমি বা নৰমালি আমি ভাবো যে এ মানে এটা গতিকে সিঙ্গুলাৰ এ মানে এটা সিঙ্গুলাৰ গতিকে আমি কি দিও ইজ দি দিও কিন্তু সেইটো ভুল এই কেইটা শব্দই আমাৰ সদায় কি লয় প্লুৰেল ভাব লয় যদি প্ৰেজেন্ট টেন্সৰ হয় আৰ আহিব আৰু যদি পাষ্ট টেন্সৰ হয় ওয়ৰ আহিব এটো মনত ৰাখিবা এতিয়া আমাৰ দেয়াৰৰ ক্ষেত্ৰত আমাৰ কি হ'ব বিভাগ এটা লাগিবই আৰু সেই বিভাগটো এই কেইটা শব্দ যদি থাকে মেইন ভাব হিচাপে বা মেইন সাবজেক্ট হিচাপে তেতিয়া এই সাবজেক্টটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যেহেতু বিভাগটো হয় গতিকে এই সাবজেক্ট নাম্বাৰ অফ সাবজেক্ট কেইটা আমাৰ কি লয় সদায় প্লুৰেল বিভাগ লয় এতিয়া চোৱা a crowd a gang of a group of company pair
couple আদি মেইন ভাবে কি কৰিব বা মেইন সাবজেক্টে কি কৰিব সিঙ্গুলাৰ বিভাব লব দেয়াৰৰ ক্ষেত্ৰত কি কৰিব এইকেইটা শব্দ যদি সেন্টেন্সত থাকে তেতিয়া দেয়াৰৰ পিছত তাৰ বিভাবটো কি বহিব সদায় সিঙ্গুলাৰ বিভাব বহিব এতিয়া উদাহৰণৰ সৈতে চাও আহা there was a crowd of people in the street এতিয়া ইয়াত কি আছে crowd of people আছে গতিকে ইয়াৰ বিভাবটো কি বহিছে সিঙ্গুলাৰ তাৰ পিছত আহিলে কি যে there was a gang of boys in that locality a gang of boys গতিকে আমাৰ ইয়াত কি বহিছে was বহিবই তাৰ পিছত আমাৰ কি আহিলে যে there is a company of থাকিলে আমাৰ কি বহিব is বহিবই there was a pair of shoes in the box গতিকে a pair থাকিলে গতিকে আমাৰ কি বহিব আমাৰ was বহিবই singular verb বহিব past tense ত বুজোৱাৰ কাৰণে was হৈছে present tense ত বুজালে is হ'ব এই ক্ষেত্ৰত আমাৰ কি হ'ব যে was আৰু is এই দুটাৰ ব্যৱহাৰেই হ'ব যদি আমি pastত কও সেন্টেন্সটো wasত হ'ব প্ৰেজেন্টত কলে is হ'ব তাৰছত couple there is a couple of married person এই couple শব্দটো থকাৰ কাৰণে আমাৰ ইয়াত আহিল কি is বহিল এতিয়া মই যিকেইটা আমি শেষৰ পৰ্যায়ত আমি ইম্পৰ্টেন্ট কিছুমান ৰুল বুজিলো যে কিছুমান শব্দ থাকিলে আমাৰ সেই শব্দবিলাকৰ ওপৰত তাৰ বিভাবটো কি হ'ব হেতু বহাবই আমি যেটো থাকিব হেতু বহাবই অৰ্থাৎ যদি সেইকেইটা শব্দ থাকে এইকেইটা শব্দ থাকিলে আমি ইয়াত আমি প্লুৰেল বিভাব বহাব নোৱাৰো অৰ্থাৎ মই আগৰ উদাহৰণ কেইটাত আমি চালো যে সেই উদাহৰণ কেইটাত সেইকেইটা শব্দ থাকিলে তাত আমি প্লুৰেল ব্যৱহাৰ কৰিবই লাগিব বিভাবটো তাত সিঙ্গুলাৰ কৰিলে ভুল হ'ব তোমালোকৰ এই বস্তুখিনিয়ে কি হয় কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আজিলৈ আহিছো যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো বাই বাই